কলিয়াবৰত বাঘৰ সন্ত্ৰাস অব্যাহত। কলিয়াবৰত বাঘৰ আক্ৰমণত এজন আহত। যোৱা নিশা সন্ধিয়া কলিয়াবৰ চাহ বাগিচাৰ ৫ নং লাইনত এটা ঢেকীয়াপতীয়া বাঘে এজন লোকক আক্ৰমণ কৰে। আহত লোকজন হ'ল বাগিচাখনৰ ২ নং লাইনৰ বিৰলা মুণ্ডা। লোকজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বৰ্তমান লোকজন সুস্থ বুলি জানিব পৰা গৈছে। স্থানীয় সূত্ৰই জনোৱা মতে বিৰলা মুণ্ডাই নিজৰ ভাতৃৰ সৈতে পোহনীয়া গৰু আনিবলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। বোলে হৈছিলে বোলে পাতা দিব গৈছিলোঁ গৰুৰ। তাৰপিছত ককাই বা এই দুটাই গ'লোঁ। এই ককাই নহ'লে ধৰিলে হয়, পিছফালৰ পৰা মানে ডাইৰেক্ট মাৰিছে, জাপ মাৰি ধৰিছে বাঘে বাঘে জাপ মাৰিছে, তেনেকৈ ধৰিছে বোলে ইয়াতো দুটা জেগাটো দাগি আছে, এইফালে আছে। গৰুৰ কাৰণে পানী বেছি ডাঙৰ নাই, ইমানকৈ আছিলে। কেইটামান বজাত গৈছিলে? ৩টাত। পাৱাৰ ফেঞ্চিঙৰ পাৰ হৈ গৈছিলে? নাই যোৱা নাই, এইফালে পাৱাৰ ফেঞ্চিঙৰ এইফালে? এইফালে। কেইটা বাঘ আছিলে? বাঘ এটা আছিলে। এই বাঢ়াৰ লগে লগত বোলে দাওটো উঠাবৰ কাৰণে ই পলাল, ডাইৰেক্ট পলাই গ'ল। ডাইৰেক্ট এনেকৈ ঘাপ পাৰি ধৰিছে। বোলে ইয়াতো লাগিছে, এয়া মাথাত। নামটো? ৰাম মুণ্ডা। লগত কোন আছিল? লগত আছিলে বড়ো দাদা আছিলে, বেনু মুণ্ডা। আপোনালোকৰ ঘৰটো? ঘৰটো এইটোৱে, জেগাখিনিৰ নামটো? ৫ লগত কলিয়াবৰ চাহ বাগিচা ৫ নম্বৰ। কলিয়াবৰ চাহ বাগিচা ৫ নম্বৰ লাইন। আজি আমাৰ প্ৰায় ৪মান বজাত কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰে ফোন কৰিছিলে যে এনেকৈ মানুহ এজন বাঘে আক্ৰমণ কৰিছে বুলি। আমি ততাতৈয়াকৈ গ'লোঁ। তাৰপিছত ইতিমধ্যে ব্যক্তিজন চাহ বাগিচাৰ কৰ্তৃপক্ষই চিকিৎসালয়লৈ পঠাই দিলে। তেওঁক মানে পিছত আমি গম পাইছোঁ তেওঁক মানে পেটত নখেৰে বাঘে আঁচুৰিছে, আৰু ইতিমধ্যে তেওঁক মানে চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ আহিছে। তেখেত মানে ইমান হেৰি হোৱা নাই আৰু এতিয়া মানে সুস্থই। আৰু মানে ৰাইজলৈ এটা অনুৰোধ, আমাৰ যিটো পাৱাৰ ফেঞ্চিং আছে, যিহেতু ধৰক মানে জীৱ জন্তুৰ মানে ৰক্ষণাবেক্ষণৰ কাৰণে শিলঘাট কামাখ্যা মন্দিৰৰ পৰা হাতীমৰালৈকে পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু তেওঁ মানে পাৱাৰ ফেঞ্চিঙৰ ভিতৰ সোমাই ৪মান বজাত ভিতৰ সোমাই তেওঁ ছাগলীৰ কাৰণে পাত আনিব গৈছিলে। তেতিয়া পাত আনিবলৈ যাওঁতে আক্ৰমণ কৰিছে। সেইকাৰণে আমি ৰাইজলৈ মানে বিশেষ অনুৰোধ জনাইছোঁ, শিলঘাটবাসী ৰাইজলৈ, যাতে বিনা কাৰণত মানে পাৱাৰ ফেঞ্চিঙৰ ভিতৰত বিশেষকৈ আবেলি ভাগত মানে সোমাই নাযায়। যিহেতু ধৰক এটা প্ৰটেকশ্যনৰ ভিতৰত জানুৱাৰখিনি আছে। আগতে ধৰক গোটেই অঞ্চলটোত বিচৰণ কৰি মানে পশুধন নিধন কৰিছিলে বা যিকোনো অঞ্চললৈ গৈছিলে, এতিয়া যাব পৰা নাই। সেয়েহে মানে আমি নিজে সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়। আৰু লগতে ৰাইজ মানে কোনোবা কিবা কাৰণত যাবলগীয়া হ'লেও মানে ২-৪জন ব্যক্তি একেলগে গৈ বা কিবা অসুবিধা থাকিলে আমাক খবৰ দিয়াটো আমি মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি অৱগত কৰিছোঁ।